নমস্কাৰ বন্ধু বান্ধৱীসকল শিক্ষাপুৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি হাইকোৰ্টত আহি যোৱা এখন পেপাৰ আলোচনা কৰিম। সেই পেপাৰখনৰ আমাৰ জেনেৰেল ইংলিছৰ যেইকেইটা কুৱেশ্যন থাকিব সেইকেইটা আমি আলোচনা কৰিম। এই পেপাৰখন আপোনালোকৰ 2025তে হৈ গৈছে জুন মাহত। এইখন আহিছিলে আপোনালোকৰ টেকনিকেল এছিষ্টেণ্টৰ কাৰণে আহিছিলে। গতিকে ইয়াত যিকেইটা আপোনালোকৰ জেনেৰেল ইংলিছৰ কুৱেশ্যন আছে সেইকেইটা আমি ট্ৰিক সহকাৰে সলভ কৰিম। তো ভিডিঅ'টি শেষলৈ নিশ্চয় চাব। আগন্তুক যিটো আমাৰ পৰীক্ষা আহি আছে JEE সেইটোৰ কাৰণে এইকেইটা কুৱেশ্যন মানে ইম্পৰ্টেণ্ট হ'ব বা ইয়াৰে ট্ৰিকখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব। তো ভিডিঅ'টি শেষলৈ নিশ্চয় চাব। তেনেহ'লে বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াতে চাওক, প্ৰথমটো আছে আপোনালোকৰ প্ৰথম আপোনালোকৰ কি আছে চিনোনিম ওলাব দিছে। চিনোনিম প্ৰথমতে দিয়া আছে আপোনালোকৰ বেনিভোলেণ্ট। এতিয়া বেনিভোলেণ্ট মানেনো কি? ইয়াতে আমি অপশ্যন কেইটা যদি চাওঁ, অপশ্যন কেইটাৰ মিনিং কেইটা ওলালে আপোনালোকে বেনিভোলেণ্টৰ সমাৰ্থক শব্দটো নিজে ওলাই কৰিব। তো চাওক, এৰোগেণ্ট মানে আমি জানো এৰোগেণ্টলি কথা কোৱা মানুহবিলাক। তো এৰোগেণ্ট মানে আপোনালোকৰ হ'ব অহংকাৰী। ক্ৰুৱেল মানে কি হ'ব? নিষ্ঠুৰ। আৰু মিন মানেও হৈছে আপোনালোকৰ নিষ্ঠুৰে হয়। তো ইয়াৰ এই তিনিওটাৰ মিনিং যিহেতু একে হ'ল, এটা কুৱেশ্যনৰতো তিনিটা উত্তৰ হ'ব নোৱাৰে। তো ইয়াৰ উত্তৰ বাজিলে কি? কাইণ্ড মানে কি হ'ব? দয়ালু। তো বেনিভোলেণ্টৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কাইণ্ড। ঠিক আছে না? বুজি পাইছেনে? এতিয়া আপোনালোকে আহক নেক্সট কুৱেশ্যনটোলৈ। ইয়াতো চিনোনিম ওলাব দিছে, মেণ্ডাচিয়াছৰ সমাৰ্থক শব্দ ওলাব দিছে। ইয়াৰো আমি যদি মিনিং কেইটা চাওঁ, অপশ্যনত থকা শব্দকেইটা যদি মিনিং চাওঁ, জেনুইন মানে কি? প্ৰকৃত। ডিছঅনেষ্ট মানে কি? সাধু নহয়। অনেষ্ট মানে কি? সাধু। ট্ৰুথফুল মানে কি? সত্যবাদী। হয়নে নহয়? তো যিহেতু ট্ৰুথফুল, জেনুইন আৰু অনেষ্ট প্ৰায় একেই, গোটেইকেইটাৰ মিনিং একেটাই। তো ইয়াৰ অপজিট কোনটো হ'ল? অকল এইটো। তো উত্তৰ যিটো অপজিট হয় সেইটোৱে হয়। তো ইয়াৰ সমাৰ্থক শব্দ হ'ব ডিছঅনেষ্ট, মানে মেণ্ডাচিয়াছ মানে হৈছে ডিছঅনেষ্ট। ঠিক আছে না? তো প্ৰথমটোৰ উত্তৰ কি হ'ব? প্ৰথমটোৰ উত্তৰ হ'ব কাইণ্ড, ছেকেণ্ডটোৰ উত্তৰ হ'ব আপোনালোকৰ ডিছঅনেষ্ট। এতিয়া নেক্সট আমি কুৱেশ্যন চাওঁ, 3 নম্বৰ কুৱেশ্যনটো। 3 নম্বৰ কুৱেশ্যনত আপোনালোকৰ এণ্টনিম ওলাব দিছে। প্ৰথমটো দিয়া আছে অবস্কিউৰ। অবস্কিউৰৰ মিনিংটো কি? মানে বিপৰীত অৰ্থটোৰ কি হ'ব? ইয়াতে চাওক, ক্লিয়াৰ মানে হ'ব কি হ'ব? পৰিষ্কাৰ। ডাৰ্ক মানে কি হ'ব? অন্ধকাৰ। হিডেন মানে কি হ'ব? লুকাই থকা। আৰু এই ভেগিও মানেও আপোনালোকৰ আনক্লিয়াৰে হয়, মানে পৰিষ্কাৰ নহয়। আনআইডেণ্টিফাইড মানে ইনডেফিনিট বা আনচাৰ্টেইন, এনেকুৱা ধৰণৰ মিনিং বুজায় ভেগিও। তো এই গোটেইকেইটাৰ মিনিং প্ৰায় একেই। তো এইকেইটাতো উত্তৰ হ'ব নোৱাৰে। তো অবস্কিউৰৰ বিপৰীত অৰ্থ হ'ব ক্লিয়াৰ। নেক্সট কুৱেশ্যনটো চাওক, স্পুৰিয়াছ। ইয়াৰেও আপোনালোকে যদি মিনিং কেইটা চায়, ফেক মানে কি? মিছা। ফল্ছ মানেও মিছা। তো এই দুয়োটা একেই হ'ল। আৰু কাউণ্টাৰফিট মানেও আপোনালোকৰ মিছাই হয়। তো বাকী থাকিল কি? অথেণ্টিক মানে কি? জেনুইন, প্ৰকৃত বা প্ৰামাণিক, এনেকুৱা ধৰণৰ বুজায়। তো স্পুৰিয়াছ মানে ইয়াৰ বিপৰীত মিনিংটো হ'ব অথেণ্টিক। মানে স্পুৰিয়াছৰ মিনিং ফল্ছ, ফেক, কাউণ্টাৰফিট এইকেইটা একেই। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অথেণ্টিক। নেক্সট কুৱেশ্যনটো আহক। নেক্সট কুৱেশ্যনটোত আপোনালোকৰ ইডিয়মৰ মিনিং ওলাব দিছে। তো কি লিখা আছে? টু হেভ কোল্ড ফিল। ভৰি চেঁচা পৰি যে যায় সেইটোকে কোৱা হৈছে ভৰি চেঁচা পৰি যোৱা। তো ইয়াৰ মিনিংটো যদি বুজা যায় তেতিয়াহ'লে কি হ'ব? টু বিকাম নাৰ্ভাছ। ঠিক আছে না? তো টু বিকাম নাৰ্ভাছ। তো ইয়াৰে অপশ্যন এইটো আছে বি চিক, এইটো হ'বই নোৱাৰে। কেয়াৰলেছ, এইটো হ'বই নোৱাৰে। ৰিফিউজ হ'বই নোৱাৰে। তো ইয়াৰে হেজিটেট বা লুজ কাৰেজ, মানে নাৰ্ভাছ যিটো ফিল হয় সেইটোকে কোৱা হয় টু হেভ কোল্ড ফিল। বুজি পাইছেনে?
তাৰপিছত আছে আপোনালোকৰ 6 নম্বৰটো দিয়া আছে আপোনাৰ হিট দ্য নেইল অন দ্য হেড। ইয়াৰ মিনিংটো এনেকুৱা ধৰণৰ হয় যে একজেক্টলি কোনোবা এজন মানুহে একজেক্টলি কৰা বা কোৱা, কিবা এটা কাম কৰা বা কিবা এটা কথা কোৱা একজেক্টলি, তো সেইটোকে কোৱা হয় হিট দ্য নেইল অন দ্য হেড। ইয়াৰ মিনিংটো হ'ব টু ডু অৰ সে something that exactly right। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? বি এক্সেক্টলি ৰাইট। এইটো নহয়, ডেমেজ সামথিং নহয়, ফেক এ মেৰে মিষ্টেক এইটোও নহয়। তো বুজি পাইছেনে? ইয়াৰে উত্তৰ হ'ব এইটো আৰু ইয়াৰে উত্তৰ হ'ব এইটো। এতিয়া আহক নেক্সট কুৱেশ্যনটো চাই লওঁ। নেক্সট কুৱেশ্যনটো আপোনালোকৰ ইডিয়মছৰ ওপৰতে দিছে। আই এপ'লজাইজ টু হিম হুৱেন পিগছ ফ্লাই। হোৱাট ডাজ দ্য স্পীকাৰ মিন? স্পীকাৰটোৱে কি মিন কৰাইছে এইটো ৱাৰ্ড হুৱেন পিগছ ফ্লাই। তো হুৱেন পিগছ ফ্লাই, চাওক হুৱেন পিগছ ফ্লাই, পিগছ গাহৰিটো উৰিব নোৱাৰে। তো এনেকুৱা ধৰণে কৈছে যেতিয়া গাহৰি উৰিব তেতিয়াহে মই তেওঁক ক্ষমা খুজিম। তো এইটোতো সম্ভৱ নহয়, তাৰ মানেটো কি? সি কেতিয়াও ক্ষমা নোখোজে। প্ৰথমটো আছে হি উইল এপ'লাইজ ভেৰি চুন, এইটোতো নহয়ে। হি উইল নেভাৰ এপ'লজাইজ, তো এইটোৰ মিনিং হ'ব হি উইল নেভাৰ এপ'লজাইজ। বাকী কেইটাতো নহ'বই আৰু। বুজি পাইছেনে? ইয়াৰ উত্তৰটো হ'ব এইটো। এতিয়া আহক নেক্সট 8 নম্বৰ কুৱেশ্যনটোলৈ আহক। ইয়াতে আপোনালোকক নেৰেশ্যন এটা কৰাব দিছে। হি ছেড আই উইল কল ইউ লেটাৰ, কল ইউ টুমৰো। ইয়াতে কি কৈছে? তো ইয়াৰ কাৰণে কি হ'ব? চি ছেড একে থাকিব, কমা ঊৰ্ধ কমাৰ জেগাত আপোনালোকৰ ডেট আহি যাব। আই মানে কি? তেওঁৰে কথা কৈছে, তো আইটো হৈ যাব চি, এইটো পাষ্ট টেন্সত আছে। তো উইলটো কি হয়? উড হৈ যায়, ঠিক আছে না? আৰু কলটো কল হৈ আছে, ইউটো কি হ'ব? মি হ'ব। আৰু টুমৰোটো ইনডাইৰেক্ট স্পীচত যদি টুমৰোটো কনভাৰ্ট হয় তেতিয়া দ্য নেক্সট ডে হ'ব। তো ইয়াৰে উত্তৰ প্ৰথমটোৱে হ'ব, ঠিক আছে না? হি ছেইড ডেট চি উড কল মি দ্য নেক্সট ডে, এইটো হ'ব ইয়াৰ উত্তৰ। নেক্সটটো চাই লওঁ এতিয়া। নেক্সট আছে আপোনালোকৰ এটা শব্দত প্ৰকাশ কৰা ধৰণৰ এ পাৰ্চন হু বিলিভছ ইন ফেট, যিয়ে ভাগ্যক বিশ্বাস কৰে। এটা পাৰ্চন যিয়ে ভাগ্যক বিশ্বাস কৰে তাক কি বুলি কোৱা হয়? ইয়াতে অপশ্যন কেইটা দিয়া আছে। প্ৰথমটো দিয়া আছে অপটিমিষ্ট। অপটিমিষ্ট মানে হৈছে আপোনালোকৰ আশাবাদী। তাৰপিছত আপোনালোকৰ ৰিয়েলিষ্ট মানে কি হ'ব? বাস্তৱবাদী। তাৰপিছত এই ফেটালিষ্ট মানে হৈছে আপোনালোকৰ ভাগ্যবাদী। ভাগ্যক যাই বিশ্বাস কৰে ভাগ্যবাদী। আৰু আপোনালোকৰ পেচিফিষ্ট মানে হৈছে নিৰাশাবাদী। তো কি হ'ব এতিয়া? যিয়ে ভাগ্যক বিশ্বাস কৰে সি ফেটালিষ্ট হ'ব। বুজি পাইছেনে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফেটালিষ্ট। নেক্সটটো কি দিয়া আছে? এ পাৰ্চন হু ডাজ সামথিং ফৰ পাব্লিক ৱেলফেয়াৰ। পাব্লিকৰ কাৰণে যদি কিবা কৰে, ভাল কাম কৰে, তাক কি বুলি কোৱা হয়? তাক কোৱা হয় আপোনালোকৰ বাকীকেইটা মিনিংকেইটা চাওঁ। ছ'চিয়েলিষ্ট মানে সমাজবাদী, ইকনমিষ্ট মানে অৰ্থশাস্ত্ৰী, কেপিটেলিষ্ট মানে জানে আপোনালোকে পুঁজিবাদী, আৰু ফিলান্থ্ৰপিষ্ট মানে হৈছে পৰোপকাৰী, মানে বেলেগৰ উপকাৰ কৰা। তো পাব্লিকৰ কাৰণে যদি আপুনি কি কৰে, ভাল কাম কৰে, তেতিয়া কি হ'ব? সেইটো পৰোপকাৰী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফিলান্থ্ৰপিষ্ট, ঠিক আছে না? তো আজিৰ ভিডিঅ'টিত আমি এই 10টা প্ৰশ্ন আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ সুবিধা হ'ব, বুজি পাইছে ভালকৈ। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু নেক্সট ভিডিঅ'ত মই লৈ আনি থাকিম।
তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে নিশ্চয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।